কিন্তু সুকুমাৰৰ অকণমান বেছি সময় অন্যমনস্ক হৈ থকাৰ উপায় নাই। টোপনিয়াই থকা, ভাবি চিন্তি থকা, যাৰ যি ইচ্ছা কৰি থকা এজাক বিচিত্ৰ যাত্ৰীৰে ভৰা চলন্ত বাছ এখনৰ ড্ৰাইভাৰৰ নিচিনাকৈ সি মুহূৰ্তে মুহূৰ্তে নিজৰ দায়িত্বলৈ উভতি আহিব লাগিব। সেইকাৰণে যিবোৰ কথাই তাক অন্যমনস্ক কৰিব পাৰে সেইবোৰ কথা আজি ৰাতি মনলৈ নানিবলৈ ঠিক কৰি সি চকীখনত এবাৰ লৰি চৰি বহি ল'ব। তাৰ পাছত সি জোৰকৈ এনেকুৱা কিছুমান কথা ক'ব যিবোৰ শুনি শুনি চাগৈ ইতিমধ্যে চন্দ্ৰাৰ কাণ ঘোলা হৈ আহিছে। সি চন্দ্ৰাক বুজাব সিহঁত ভাই ককাই দুটাৰ মাজত শেষলৈকে মিলা প্ৰীতি থকাটো সি বাঞ্ছা কৰে। নথকাৰ কোনো কথা নাই, তথাপি কথাটো হ'ব কি, বিয়াৰ পাছত ভাই ককাইবোৰৰ মনবোৰ বেয়া হৈ যোৱাত বোৱাৰীবিলাকে বৰকৈ সহায় কৰে বুলি দূৰৰ পৰা অহা অবুজ মানুহবিলাকে ফটকৈ বদনাম দিব পাৰেতো। সেইকাৰণে সি কথাটো উলিয়াইছে। তাৰ পাছত থাকিল মাকৰ কথা। সুকুমাৰৰ মাকৰ এই বিয়াখনলৈ বহুত দিনৰ পৰা বৰ হেঁপাহ আছিল। তেখেত হয়তো আৰু বেছিদিন জীয়াই নাথাকিবও পাৰে। থকা দিনকেইটাৰ ভিতৰতে তেখেতে লগত নিবলৈ ল'ৰা দুটাৰ শান্তি হৈছে। বোলা ধাৰণা এটাৰ ব্যৱস্থা কৰি দিব পাৰিলে ভাল হয়। ধৰি লোৱা সুকুমাৰে ক'ব, আজি আমি শুওঁতে ভালেমান পলম হ'ব। কাইলৈ পুৱা 10 বজাত শুৱাৰ পৰা উঠিলেও আমাৰ টোপনি পূৰ হ'বনে নহয় সন্দেহ। কিন্তু পুৱা 6 বজাত মায়ে যদি উঠি দেখে যে তুমি উঠি দুৱাৰ খিৰিকীবোৰ খুলি দিছা, শুই থকা বাকীবোৰ মানুহক জগাইছা, তেনেহ'লে সেইটো ধাৰণাকে লৈ আনন্দ মনেৰে মা পৰহিলৈ গুচি যাব। তুমি হয়তো দুপৰীয়া আকৌ 3 ঘণ্টা শুই থাকিবা, সেইটো ডাঙৰ কথা নহয়। তুমি যে পুৱা 6 বজাৰ আগতে উঠি কামত হাত দিছিলা, মাৰ কাৰণে সেইটোহে ডাঙৰ কথা হৈ ৰ'ব। ইতিমধ্যে ৰাতি ভালেমান হ'ব। নিজে বিশ্বাস কৰা আৰু ভাল পোৱা কথা কিছুমান কেৱল মাকক ভাল লগোৱাৰ উপায় হিচাপে শিকাই দিয়াৰ কাৰণে সুকুমাৰে নিজকে বেয়া পাব। তাৰ শুবৰ মন যাব। এই সময়তে সি গোটেই মানুহটো এবাৰ কঁপি উঠিব। তাৰ বুকুখন কিবা এটা যন্ত্ৰণাত কোঁচ খাই যোৱা যেন লাগিব। তথাপিও দেহৰ সকলো শক্তি মুখলৈ আনি সি ক'ব, বাৰু এইবোৰ বহুত কথা, লাহে লাহে হৈ থাকিব। ৰাতি বহুত হ'ল, নোশোৱা জানো? সুকুমাৰ বহাৰ পৰা উঠাৰ লগে লগে চন্দ্ৰায়ো বিচনাৰ পৰা উঠি তাক বিচনাত উঠাৰ সুবিধা কৰি দিব। সেই যে উঠিব, তাৰ পাছত চন্দ্ৰা সহজে বিচনাৰ ওচৰ নাচাপিব। কোঠালিটোৰ অ'ত ত'ত থিয় দি ইটো সিটো চোৱাৰ চলেৰে তাই সময় নিয়াব। বিচনাৰ পৰা সুকুমাৰে আকৌ কেইবাবাৰো তাইক মাতিব। ডাঙৰ লাইটটো নুমুৱাই নীলা লাইটটো জ্বলাব নেকি, নে নীলা লাইটটোও নুমুৱাব লাগিব, সেই কথাষাৰ সোধাটো যেন চিৰাচৰিত প্ৰথা, তেনেকৈ ধৰি লৈ সি নিস্পৃহ সুৰত সুধিব। শেষত চন্দ্ৰাৰ বিচনালৈ অহাৰ কোনো লক্ষণ নেদেখি সি শুবলৈ চেষ্টা কৰিব। কিন্তু তাৰ টোপনি নাহিব। এসময়ত চন্দ্ৰা আহি বিচনাখনৰ আগৰ বহা ঠাইতে বহিব। বহুত পৰ তাই বহিয়েই থাকিব। তাৰ পাছত তাই লাহেকৈ গাৰুত মূৰ থ'ব। অলপ পাছতে সুকুমাৰে চিলমিলীয়া টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনা কৰিব। ইতিমধ্যে তাৰ নিজৰ ভিতৰতে অন্য এটা মানুহৰ লগত যুঁজি যুঁজি সি ক্লান্ত হৈ পৰিব। সি ঘামিব। অস্থিৰ হাতেৰে সি চন্দ্ৰাক চুব, লাহে লাহে তাইক মৰম কৰিব। শেষত আৰু ঘনিষ্ঠভাৱে মৰম কৰিব খুজি সি গম পাব চন্দ্ৰাৰ দুইখন গাল চকু পানীৰে উপচি গৈছে। চন্দ্ৰাই কান্দিছে। চকুৰ পানীতে সি গম পাব তাই এতিয়া কান্দিবলৈ আৰম্ভ কৰা নাই, বহুত পৰৰ পৰা তাই কান্দি আছে। সুকুমাৰৰ হাত দুখন শিথিল হৈ যাব। গোটেই মানুহটো অৱশ হৈ যাব। লগে লগে আঁতৰাই নিব নোৱাৰি কাৰণে তাৰ হাত দুখনে নিষ্প্ৰাণভাৱে চন্দ্ৰাক চুই থাকিব। কিন্তু এক অসহ্য যন্ত্ৰণাই সুকুমাৰক তাইৰ পৰা বহুত দূৰলৈ ঠেলি দিয়া যেন লাগিব।